এভৰিৱান আজি সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজি আমাৰ ভিডিঅ'টোৰ মেইন টপিক হ'ল মেথছ সাবজেক্টটো কেনেকৈ পঢ়িব লাগে যাতে 100 পাব পাৰি 100 নাপালেও পৰীক্ষাত যাতে 100 এটেম্প কৰি আহিব পাৰি এতিয়া বহুত কিছুমান কথা আছে ঠিক আছে এই ভিডিঅ'টো তোমালোকে সেইখিনি গম পাবা ষ্টাৰ্টিঙতে কৈ থওঁ এই ভিডিঅ'টো কিয় চাব লাগে মই নিজেও মেথছত 100 পাইছিলোঁ মেট্ৰিকত তাৰ উপৰি মই পঢ়োৱা ল'ৰা ছোৱালী প্ৰত্যেক বছৰে মেথছত 100 পাই আছে যোৱা বছৰো 100 পাইছে দুজনে তোমালোকে ইউটিউবত চাব পাৰে এই ভিডিঅ' আছে তো এই মেথছত চোৱা 100 এখন পেপাৰত 100 পোৱাৰ লগত বহুত কিছুমান কথা জড়িত হৈ থাকে ঠিক আছে প্ৰথম কথা মেথছত 100 পাব হলে 100 সবে এটেম্প কৰি আহিব পৰীক্ষা প্ৰশ্ন সহজ আহিল 100 সবে কৰি আহিব পাৰিব কিন্তু তাৰ ভিতৰত কিছুমানে 100 পায় কিছুমানে 99 পায় কিছুমানে 98 পায় এই 1 নম্বৰ 2 নম্বৰ ক'ত যায় পৰীক্ষা জনে বহি চাই ক'ত কাটি দিব পাৰে মাৰ্কস তো সেই হিচাপতে মই তোমালোকক আজি এই ভিডিঅ'টো জনাম তো ভিডিঅ'টো একদম শেষলৈকে চাবা প্ৰথমে কৈ থওঁ কি কিতাপ লাগিব ঠিক আছে এতিয়া কথাটো হ'ল মেথছৰ বাবে কি কিতাপ লাগে সবে খুদিছে তো ফাৰ্স্ট অফ অল তোমালোকে এখন মেথছৰ নতুন কিতাপ আহিছে মেথছৰ কি আহিছে নতুন কিতাপ তো আমি ফাৰ্স্টতে কি কৰিব লাগিব মেথছৰ বাবে প্ৰথম আমাৰ কিতাপ লাগিব কি কিতাপ লম প্ৰথম নিউ বুকখন লম ঠিক আছে এতিয়া সেকেন্ড কথা এই সেকেন্ড কথাটো তোমালোকক কোনেও নকয় সেকেন্ড কথাটো হ'ল তোমালোকে পুৰণা কিতাপখন লৈ লোৱা কি কৈছো পুৰণা কিতাপখন লৈ লোৱা ওল্ড বুক মানে যোৱা বছৰৰ যোনখন কিতাপ এই দুইখন লোৱা কেনেকৈ পঢ়িবা নতুন বুকৰ সিলেবাস গুটেখিনি আহিব তো নতুন বুকৰ সিলেবাস গুটেখিনি হিচাপত পুৰণা বুকৰো কিছুমান কোৱেশ্চন এক্সট্ৰা কৰি লোৱা মানে মই আমাৰ যোনটো লাইভ ক্লাছ হয় তাতে মই পুৰণা বুকৰ সলিউশন দিও নতুন বুকৰ সলিউশন দিও সিলেবাসত থাকা বস্তু হ্যাঁ সিলেবাসৰ বাহিৰৰ বস্তু চাব না লাগে ঠিক আছে তো নতুন বুকৰ খিনিও চালা মানে যিকেটা সিলেবাস আছে তো সেম সিলেবাস খিনি পুৰণা বুকত গৈ সেই কোৱেশ্চন খিনি চোৱা পুৰণা বুকৰো এক্সাৰসাইজ এক্সাম্পল সেই কোৱেশ্চন খিনি চোৱা এটো কিন্তু বহুত ইম্পৰ্টেন্ট কথা তোমালোকক কোনেও নকয় থাৰ্ড কথা মেথছৰ বাবে এখন কি লাগিব মেথছৰ বাবে তোমালোকে এক্সট্ৰা কিতাপ লাগিব যত তোমালোকে এমসিকিউ প্ৰেক্টিস কৰিব পাৰা কাৰণ এমসিকিউ বহুত আহে তো তোমালোকৰ ওচৰত দুটা অপচন আছে এটা হ'ল আৰডি শৰ্মা কিনিব পাৰা আৰডি শৰ্মা অকল ইংলিশ মিডিয়ামতহে উপলব্ধ হয় আমাৰ অসমীয়া মাধ্যমত আৰডি শৰ্মা নাই আৰু আৰডি শৰ্মা ইংলিছত লিখা আছে আৰু বহুত দীঘল কিতাপ বহুত ডাঙৰ কিতাপ ললে লব পাৰা কিন্তু খতম কৰোতে টাইম লাগিব কিন্তু তাকে নকৰি তোমালোকে আমাক কোৱেশ্চন বেংকখন লৈ লোৱা ঠিক আছে এখন কোৱেশ্চন বেংক হয় আমাৰ এই কোৱেশ্চন বেংকখনত কি পাবা 15000 প্লাস আমি এমসিকিউ ৰাখিছো এই কোৱেশ্চন বেংকখনত নট অনলি মেথছ সায়েন্স তাৰপিছত তোমাৰ সোশ্যাল সায়েন্স ঠিক আছে তো আৰু বাকি কি ইংলিশ অসমীয়া গুটেখিনিৰে অসমীয়া মাধ্যম ইংৰাজী মাধ্যম দুইটাতে থাকিব আৰু সিবিএসই প্যাটাৰ্নৰ কোৱেশ্চন ৰাখিছো নিউ প্যাটাৰ্ন কোৱেশ্চন ৰাখিছো আৰু তোমালোকৰ যোৱা 2 বছৰ যিমান বিলাক টেষ্ট পেপাৰ হয় বেলেগ ডিস্ট্ৰিক্ট সবৰে চেপ্টাৰ ওয়াইজ ৰাখিছো আৰু এমসিকিউ বিলাক সলিউশন আছে তো এখিনি লৈ ল তো এই তিনিখন কিতাপ তো কি কিতাপ লম আমি নতুন কিতাপ পুৰণা কিতাপ আৰু আমাৰ কোৱেশ্চন বেংক ক'ত পাবা কোৱেশ্চন বেংকখন মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰিলে হ'ল তো আমি কিতাপ এই তিনিখন লম হল মেথছৰ বাবে এটা কিতাপ লৈতো বহি থাকিলে নহব আমি পঢ়িবও লাগিব হয় না নহয় তো আমি পঢ়িবও লাগিব এটা মেথছত 100 পাবৰ হলে মই এটা 4টা 4E স্ট্ৰেটেজি আনিছো তোমাৰ কাৰণে যোনটোত তোমালোকে মেথছত 100 পাবা আৰু মই এনেকে আমাৰ ক্লাছত পঢ়াও এনেকে বহুত ল'ৰা ছোৱালী আগতেও 100 পাই আছে যোৱা বছৰ পাইছে কি 4E তো চোৱা ফাৰ্স্ট 4E ফাৰ্স্টটো হ'ল এক্সপ্লেনেশ্যন সেকেন্ড হ'ল এক্সাম্পলস থাৰ্ড টো হ'ল এক্সাৰসাইজ ফোৰ্থ টো হ'ল এক্সাম অৰ্থাৎ কি আমি মেথছত যদি 100 পাব লাগে আমি কি কৰিব লাগিব প্ৰথম বুজিব লাগিব এক্সপ্লেনেশ্যন কোৰ পৰা বুজিবা আমাৰ ক্লাছৰ পৰা বুজিবা ঠিক আছে আমাৰ লাইভ ক্লাছত যেনেকৈ মই আমাৰ মেথছ এণ্ড ফিজিক্স সবত হয় লাইভ ক্লাছ তাতে বুজাই দিওঁ তো তাৰ পৰা তোমালোকে চেপ্টাৰটো বুজি ললা ঠিক আছে ফাৰ্স্ট অফ অল চেপ্টাৰটো বুজি ললা সেকেন্ড স্টেপ কি হ'ব সেই চেপ্টাৰটো সব বিলাক উদাহৰণ কৰা এক্সাম্পল বিলাক কমপ্লিট কৰা এটা উদাহৰণ কোৰ পৰা কৰিবা নতুন বুকৰ খিনি কৰিবা শেষ হলে পুৰণা বুকৰ কিছুমান কৰিবা এনে কোনখিনি কেনেকৈ কৰিব লাগে কেনেকৈ গম পাবা আমাৰ কোৰ্সতে মই এক্সাম্পল খিনি কমপ্লিট কৰাই দিম কিতাপৰ এক্সাম্পল এটাও শেষ নহয় ঠিক আছে তো সেকেন্ড কাম হেতু থাৰ্ড কাম হ'ল এক্সাৰসাইজ অৰ্থাৎ আমি অনুশীলনীৰ প্ৰশ্নবিলাক কৰিব লাগিব নেক্সট অনুশীলনীৰ প্ৰশ্ন কৰিব লাগিব ঠিক আছে তো উদাহৰণ অনুশীলনী দুইটা কমপ্লিট অনুশীলনী প্ৰশ্ন এনসাৰ এনেও নাথাকে তো কোপা কৰিবা আমাৰ কোৰ্সত আছে তো ধুনিয়াকে আমি অনুশীলনী প্ৰশ্ন এটাও বাক নিদিয়াকে সব বস্তু পঢ়াই দিওঁ তোমালোকক লাইভ ক্লাছ ৰেকৰ্ডেডো থাকি যায় বাৰু ফোৰ্থটো হ'ল এক্সাম নিজক পৰীক্ষা কৰিব লাগিব কাৰণ কিয় জানানে কাৰণ কিয় এমসিকিউ আহিছে বহুত হয়নে নহয় তো এমসিকিউ কাৰণে নিজক পৰীক্ষা কৰিব লাগিব তো পৰীক্ষা কেনেকৈ কৰিবা তোমালোকে আমাৰ কোৱেশ্চন বেংকখন ধৰা ললা সেই কোৱেশ্চন বেংকৰ যিমান বিলাক এমসিকিউ আছে এটা চেপ্টাৰ 100 মানকে এমসিকিউ আছে এটা চেপ্টাৰ তো গুটেখিনি প্ৰেক্টিস কৰা ফাৰ্স্ট কাম ঠিক আছে সেকেন্ড কাম কি কৰিবা আমাৰ যে কোৰ্সত যোন আছে সিহঁতৰ কাৰণে মক টেষ্ট পতা হয়
মানে ওপৰত টাইমাৰ চলি থাকে যে ইমান টাইমত গোটেইখিনি সাবমিট হৈ যায় নিজে নিজে তো সেই হিচাপত তুমি নিজক পৰীক্ষা কৰিব পাৰিবা তো দিজ আৰ দ্য 4 ষ্ট্ৰেটেজিজ যাৰ সহায়ত তোমালোকে মেথছত নিজৰ 100% দি আহিব পাৰিবা এটা 100% দিহে আহিব পাৰিবা ঠিক আছে মই কৰিব পাৰিবা বুলি কোৱা নাই ঠিক আছে সো আমি এটা নেক্সট শিকিম যে MCQ ঠিক আছে MCQ কাৰণ 100% কৰিব হলে আমি MCQ কৰিব পাৰিব লাগিব তো MCQ কাৰণে কেনেকৈ কৰিম কাৰণ MCQ মেথছত 45 টা MCQ আহে ঠিক আছে টাইম দিয়া হয় তোমালোকক 1 ঘণ্টা বহুতে ভাবিছে 1 ঘণ্টাত 45 আমি টিক কৰি আহিলে হল তেনেকুৱা কথা নহয় ঠিক আছে কোনোবাই হয়তো পঢ়াশনা নকৰিবলৈ যোৱা ল'ৰা ছোৱালী থাকিব পাৰে সিহঁতৰ কাৰণে MCQ বেষ্ট হয় কাৰণ কিয় কাৰোবাক সুধিলে এটো আনসাৰ কি কৈ দিলে ইটো সুধিলে এটো আনসাৰ কি কৈ দিলে তো 45 ৰ ভিতৰত 30 মান কৰি আহিলেও সিহঁতে পাছ হৈ যাব কিন্তু যিসকল সিৰিয়াস ল'ৰা ছোৱালী জনে 100 পাব বিচাৰে সিহঁতে এই MCQত বেছি গুৰুত্ব দিব লাগিব কাৰণ এই 1 ঘণ্টা সময় ন তোমালোকে ভাবিব পাৰা কম সময় কিন্তু টাইম লাগে তো তাৰ কাৰণে প্ৰেক্টিস লাগিব ঠিক আছে তো কেনেকৈ কৰিবা প্ৰথম চেপ্টাৰটো বুজি ললা প্ৰথম কি কৰিলা চেপ্টাৰটো বুজি ললা আমাৰ ক্লাছত গৈ চেপ্টাৰটো বুজি ললা সেকেন্ড এতিয়া তোমালোকক মেইন বুকত 2-3টা MCQ আছে এটা এক্সাৰসাইজত সেই MCQ এটা সাফিসিয়েন্ট নহয় এটা ভাল নম্বৰ পাবৰ বাবে ঠিক আছে তো MCQ ৰ বাবে ভালকে পঢ়িবই লাগিব আৰু MCQ ৰ বাবে কৰ পৰা পঢ়িবা আমাৰ যোনখন কোৱেশ্চন বেংক আমি বনাইছো যত সেই কোৱেশ্চন বেংকৰ পৰা তোমালোকে MCQ খিনি কৰি লবা ঠিক আছে তো চেপ্টাৰটো বুজিলা আমাৰ ক্লাছত তাৰপিছত কি কৰিবা কোৱেশ্চন বেংকখন আমাৰ যোনখন কোৱেশ্চন বেংক সেই কোৱেশ্চন বেংকখন তোমালোকে এটা চেপ্টাৰৰ যেহেতু 100+ MCQ আছে এটা চেপ্টাৰৰ ইংলিশ মিডিয়াম অসমীয়া মিডিয়াম দুইটাৰ কাৰণে আছে ঠিক আছে তো এই কোৱেশ্চনখিনি তোমালোকে প্ৰেক্টিস কৰিবা বুজিলা কোৱেশ্চন প্ৰেক্টিস কৰিলা তেনেকৈ তো তেনেকৈ আমাৰ কি হ'ল MCQ খতম হ'ল ঠিক আছে MCQ কাম আমাৰ খতম তাৰপিছত আহে লিখা কেনেকৈ লিখিব লাগে এটা আমি পঢ়ি ললো সব তাৰপিছত আমি লিখিব লাগিব ভালকৈ তো আমি কেনেকৈ লিখিলে এটা ভাল নম্বৰ পাম তো নেক্সট আমাৰ ষ্ট্ৰেটেজি আহে পেপাৰখনত আমি কেনেকৈ লিখিম ঠিক আছে কিছুমান টেকনিক আছে এটা এই টেকনিক কেটা মই এটা ভিডিওত কৈ দিব নোৱাৰো যে এনেকৈ লিখা এনেকৈ হ'ব তোমালোকে যেতিয়া কোৱেশ্চন কৰি গৈ থাকিবা তোমালোকে নিজে গম পাই যাবা যে কেনেকৈ লিখিব লাগে এতিয়া তোমালোকে হয়তো কোড পঢ়া মই হেতু কথা নাজানো বা কাৰ আন্ডাৰ টিউচন কৰা হেতু নাজানো কিন্তু মই যেনেকৈ পঢ়াই দিওঁ বা মই যেনেকৈ লিখাই দিওঁ হেনেকৈ যোনে লিখে তাক 1 নম্বৰো কাটিব নোৱাৰে হেতু মই আগতেও গ্যাৰান্টি দিছো আৰু বহুত ল'ৰা ছোৱালী হেতু কাৰণে 100 পাই আছে মই নিজেও তেনেকৈ লিখিয়ে পাইছিলো ঠিক আছে তো লিখাৰ কিছুমান টেকনিক আছে ফাৰ্স্ট কথা যেতিয়া তুমি ধৰা কিবা এটা উপপাদ্য লিখিলা ঠিক আছে কিবা এটা ধৰা ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF কোৰ পৰা আহিলে মইতো নাজানো কোৰ পৰা আহিলে তো ব্ৰেকেটত লিখি দিব লাগিব এংগল হল তেনেকৈ লিখি দিব লাগিব ঠিক আছে সিমিলাৰলি এটা বস্তু আহিল এনেকৈ AB/AC = DE by কিবা ED কিবা আহিল ধৰা এটো কোনটো উপপাদ্য পৰা আহিলে তুমি লিখি দিলা 7.1 উপপাদ্য তুমি যেতিয়া বস্তুটা লিখিবা ন তুমি ভাবিবা সন্মুখত যোনে পেপাৰখন চাই আছে হি যেন একোৱে নাজানে তেনেকৈ ভাবিবা তেতিয়া কি হ'ব এতিয়া চোৱা এটোত ABC সদৃশ DEF মোক লিখি দিলা মই একো নাজানো তোমাৰ বহি চাই আছো কি বস্তু হয় তল লিখি দিলা এংগল সাদৃশ্য মতে সিমিলাৰলি এটো এটা যোৱা জ্যামিতি এটা AB/AC এনেকুৱা এটা আহিলে এটো ত্ৰিভুজ পাতটোত আছে তো তুমি লিখি দিলা 7.1 উপপাদ্য মইতো ম্যাথছ নাজানো কি 7.1 উপপাদ্য তো তুমি ধুনিয়াকৈ লিখি দিব লাগিব যে দুডাল ৰেখা প্যাৰেলেল সমান্তৰাল হলে এটো সমানুপাতিক হয় তো ধুনিয়াকৈ গোটেই উপপাদ্যটো লিখি দিব লাগিব তেতিয়া তোমাক মাৰ্কস দিয়ে তো মই জাস্ট দুটা উদাহৰণ দিলো এনেকুৱা বহুত উদাহৰণ আছে ঠিক আছে প্ৰত্যেকটো চেপ্টাৰত বেলেগ উদাহৰণ আছে সেই উদাহৰণখিনি আমাৰ তো তোমালোকে লিখাৰ টেকনিকটো আমাৰ ক্লাছতে শিকি যাবা মই যেনেকৈ লিখাই দিওঁ তেনেকৈ লিখি আহা নোটছখিনিটো থাকিবই তেনেকৈ কৰি আহা তোমালোকে পাই যাবা এখিনি কিয় কৈ আছো কাৰণ কিয় জানানে এখিনি তোমালোকে ৰিজাল্ট চাব পাৰা আমাৰ যোৱা বছৰ ইয়াতে এই আয়ুষে 100 পাইছিলে মই এটা ওচৰত নিজে গৈছিলো ঠিক আছে আৰু মই নিজেও পাইছিলো আৰু মই বেলেগকো পাম বুলি যোৱাবাৰো কৈছিলো আৰু এবাৰ যোনসকল ল'ৰা ছোৱালী আছে সিহঁতেও পাব আৰু কোনবাই এতিয়াও জয়েন হ'ব বিচাৰিলে জয়েন হ'ব পাৰা মেথছ এণ্ড ফিজিক্স এপত তোমালোকে এপটো ডাউনলোড কৰি ক্লাছ 10 মেনুত গ'লে ধুনীয়াকৈ ক্লাছ কৰিব পাৰা আগৰ যিকেইটা ক্লাছ হৈ গ'ল সেইকেইটাৰ ৰেকৰ্ডিং তোমালোকে পাই যাবা আছামিজ মিডিয়াম ইংলিছ মিডিয়াম দুইটাৰ কাৰণে উপলব্ধ হয়